হাবি জংঘলে আৱৰি ধৰিছে কলিয়াবৰ এটা কাৰ্যালয় আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত। আমি দেখুৱাম কিদৰে এই উন্নয়ন খণ্ড কাৰ্যালয়টো এনেদৰে হাবি জংঘলে আৱৰি ধৰিছে। কাৰ্যালয়ৰ লগত চাৰিওকাষে হাবি জংঘল গজিছে, হাবি জংঘলে আৱৰি ধৰিছে। তাৰ সমান্তৰালকৈ যি আৱাসিক এলেকা আছে, আৱাস গৃহ আছে, ইয়াত যি কৰ্মচাৰীসকল থাকিব পৰা আৱাসিক গৃহসমূহ ভাঙি ছিঙি নষ্ট হৈছে। তাৰ সমান্তৰালভাৱে যিসমূহ গুদাম আছে, গুদাম সামগ্ৰী ৰাখিব পৰা যিসমূহ গুদাম আছে, গুদামসমূহ নষ্ট হৈ পৰিছে আৰু এই গুদামো এক প্ৰকাৰ হাবি জংঘলৰ মাজত আৱৰি ধৰিছে। কিন্তু এইসমূহ চাফ চিকুণ কৰিবলৈ কিন্তু সময় নাই কলিয়াবৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী। আমি দেখুৱাইছোঁ এনেদৰে হাবি জংঘলৰ মাজত এটা কাৰ্যালয়, যি কাৰ্যালয় এয়া হৈছে কলিয়াবৰ উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়। আমি দেখুৱাইছোঁ এনেদৰে গছ গছনি ভাগি ছিগি পৰি আছে, হাবি জংঘলে আৱৰি ধৰিছে, এক জয়াল পৰিৱেশ হৈছে। কিন্তু এই হাবি জংঘল কাটিবলৈ কিন্তু আহৰি নাই বা সময় নাই বা তেওঁলোকৰ হাতত যেন কোনো আঁচনিয়েই নাই। ইয়াত স্থানীয় এজন লোক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ইয়াৰ স্থানীয় লোক, যিহেতু সদায় অহা যোৱা কৰি আছে, দেখিছে কেনে অৱস্থা হৈছে কাৰ্যালয়টোৰ? হয়, মানে পৰিতাপৰ বিষয়, দুখেই লাগে এই বিষয়টো ক'বলৈ যে সৰু অৱস্থাৰ পৰাই এই অঞ্চলটোতেই ডাঙৰ হোৱা আৰু আমি আজিৰ পৰা 50 বছৰৰ আগত এই যিবিলাক আমাৰ আৱাসিক ঘৰখিনি, সেই ঘৰখিনিত এটা সুন্দৰ পৰিৱেশ হৈ আছিলে। যিহেতু এতিয়া সেই ঘৰবিলাক ভাগি ছিগি নিঃশেষ হোৱাৰ পথত, গতিকে সেই ঘৰসমূহ যদি মেৰামতি কৰি দিয়া হয়, তেতিয়া অন্ততঃ এই আমাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ যিখিনি কৰ্মচাৰীখিনি থকাত সুবিধা হ'ব আৰু সুবিধা হোৱাৰ লগে লগে সময়মতে তেওঁলোকে সেই কাৰ্যালয়ত উপস্থিত থাকিব পাৰিব। এতিয়া এই আৱাসবিলাক ভগ্নপ্ৰায় হোৱাৰ কাৰণে তেওঁলোক এতিয়া নিজ নিজ ঘৰৰ পৰা বা ওচৰত ক'ৰবাত ভাড়া কৰি থাকিবলগীয়া হৈছে। সেয়ে মানে আমাৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ঊৰ্ধ্বতম মহলক তেখেতসকলে জনাওক যে অতি সোনকালেই আমাৰ ইয়াত থকা কাৰ্যালয়ৰ যিখিনি আৱাস আছে, সেই সোনকালেই এইখিনিক যাতে মেৰামতি কৰি মানে মানুহ থকাৰ উপযোগী কৰি দিয়ে। আৰু দ্বিতীয় কথাটো হ'ল যে সৰুৰ পৰাই দেখিছোঁ যে এই আমাৰ যি দুটা আমাৰ গোডাউন আছে, গোডাউনৰ এতিয়া অৱস্থা থৈবস্তৰ নিচিনা হৈছে। কাৰণ এইবিলাক লাখ লাখ টকাৰ এটা সম্পত্তি, গতিকে এই সম্পত্তিখিনি যাতে আকৌ ৰাইজৰ কাৰণে সুবিধা হওক, তাকে কৈ মই আপোনালোকৰ ওচৰত আৰু এটা কথা সুধিব, হাবি জংঘলে গোটেইখিনি বেৰি ধৰিছে, হাবি জংঘল কাটিবলৈও তেনেকুৱা সময় নাই নেকি? অৱশ্যে ঠিক আপুনি ভাল প্ৰশ্ন এটাই সুধিছে যে যিখিনি জব কাৰ্ডৰ ল'ৰা বা আমাৰ মহিলা আছে, সেইসকলে মাজে মাজে আহি পেলাই অলপ অলপ চাফা কৰিলেও যিখিনি আমাৰ বিশেষকৈ মচগছৰ মূঢ়া, এই মচগছৰ মূঢ়াবিলাক কাটি দিয়াৰ পিছত আকৌ দুগুণ মানে পোৱালিহে ওলাই পেলাই আকৌ বেলেগ দুজোপা বা তিনিজোপা হয়। গতিকে এইখিনি উঘালি পেলাই অন্ততঃ পৰিষ্কাৰ কৰিলে এটা পৰিৱেশ, নতুন এটা পৰিৱেশ আহিব। আৰু বিশেষকৈ মানে কি এটা অসুবিধা হৈছে যে যিহেতু কলং খুঁটিখন আমাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কাষতেই, গতিকে এতিয়া এনেকুৱা হৈছে যে ইয়াত সাপৰ এটা মানে বাস হৈছে। যিবিলাক আমাৰ ঘৰ আছে, হয়তো ফেটি সাপে চাগে অন্ততঃ চাগে বাস লৈছে। বিশেষকৈতো গোডাউনত সোমাবলৈ অলপ ভয়েই হ'ব, কাৰণ তাত বিভিন্ন বস্তু হয়তো কিবা কিবি পৰি আছে ভিতৰত। গতিকে সেই বস্তুখিনি অন্ততঃ সাপবিলাক চাগে নিশ্চয় সোমাই আছে বা কণী পাৰিছে সেইবিলাকে। গতিকে উন্নতি পলমে এইটো পাৰ পৰিষ্কাৰ কৰক, অন্ততঃ এটা পৰিৱেশ আনক। যিহেতু স্বচ্ছ ভাৰত চলি আছে, যিহেতু খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়, গতিকে সেই কাৰ্যালয়টো অন্ততঃ মানে পৰিষ্কাৰ হ'লে ওচৰৰ বা আমাৰ এটা নিজকে এটা নতুনত্ব নিচিনা আমাক লগা হ'ব। নিশ্চয়, মই দেখুৱাম এই মুহূৰ্তত পৰিৱেশ। এইটো এটা গুদামটো দেখুৱাইছে, এনেদৰে লতা সন্মুখত এনেদৰে গছ গজিছে, অদৰকাৰী এইসমূহ গছ, হাবি জংঘল গজিছে। এইসমূহ কাটি চাফা কৰিবলৈ যেন এই কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী আহৰি নাই বা তেওঁলোকে এই ক্ষেত্ৰত মনোযোগ দিয়ে। আমি দেখুৱাইছোঁ এনেদৰে কাৰ্যালয়ৰ পাছফালৰ দৃশ্য দেখুৱাইছোঁ, গছ গছনি ভাগি বতাহ ধুমুহাত ভাগি পৰি আছে। সেই গছ গছনিবোৰ কাটি চাফ চিকুণ কৰিব লাগে, সেয়া কৰা নাই। সমান্তৰালকৈ দেখুৱাইছোঁ এয়া এটা আৱাসগৃহৰ টিঙলৈকে একেবাৰে লতা বগাই গৈছে। এনেদৰে এক জয়াল পৰিৱেশ হৈছে এই কাৰ্যালয়টোত, কিন্তু এই কাৰ্যালয়টো চাফ চিকুণ কৰিবলৈ তেওঁলোকৰ সময় নাই। এইটো হৈছে কলিয়াবৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়। এই কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনত 10টা পঞ্চায়ত আছে। তাৰে ভিতৰতে এই পঞ্চায়ত কাৰ্যালয়সমূহ যদি অকণ চাফ চিকুণ আছে, কিন্তু তাৰ বিপৰীতে
উন্নয়ন খণ্ড বিষয়া কাৰ্যালয় আমি পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে লেতেৰা পৰিৱেশ, হাবি জংঘল গজিছে। ইয়াত আৱাস গৃহ আছে কৰ্মচাৰী থাকিবৰ কাৰণে, কিন্তু সেই আৱাস গৃহ থাকিব পৰা উপযোগী নহয়, যাৰ বাবে এনেদৰে ভাগি ছিগি গৈছে। এইসমূহ মেৰামতি কৰা নাই। সমান্তৰালকৈ এনেদৰে হাবি জংঘল হৈছে। আমি কিছুদিন পূৰ্বে এক বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কিদৰে এটা পঞ্চায়ত কাৰ্যালয়ৰ পাছফালে থকা পতিত মাটি কৃষি কাৰ্য কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছিলে। তাৰ বিপৰীতে আমি দেখুৱাইছোঁ এয়া এটা উন্নয়ন খণ্ডৰ কাৰ্যালয় পৰিৱেশ, য'ত চাৰিকাষে হাবি জংঘল হৈছে। এয়া আজি এদিনৰ দৃশ্য নহয়, বছৰ বছৰ ধৰি এনেদৰে আছে। কিন্তু ইমান বছৰ এই হাবি জংঘলৰ মাজত থকা কাৰ্যালয়টো চৌপাশ কিন্তু চাফ চিকুণ কৰিবলৈ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় আহৰি নাই, বা এই ক্ষেত্ৰত তেওঁলোকে মনোযোগ দিয়া নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।